কাম করে খাই আমার কিছু নাই ভাই আমার ঘরে কিছু ধরা দোলে ওই বাবলি বাজার থাকি আমি খাবে দেশের ভাই হয় আল্লাহ ভাই নেই কোথায় সে রশিদ বারে একটা বাড়ি দিয়েছে ভাই আমি দেন বাড়ি না বাবা চোখ দিন আধে यार प्रतिबाद कर मारे অসমৰ ইতিহাসৰ আটাইতকৈ ট্ৰেজিক অধ্যায় এটা যে অসমৰ ম্যাদী পট্টা থকা এলটমেণ্ট পট্টা থকা আৰু পট্টা নথকা কিন্তু ভূমিহীন বানপীড়িত ৰাইজক উচ্ছেদ কৰি যোৱা 8 জুলাইত যোৱা 8 জুলাইত উচ্ছেদ কৰি বেঘৰ কৰি দিলে মই 8 জুলাইৰ পিছত উচ্ছেদৰ ইয়াত খবৰ ল'বলৈ আহিয়ে 10 জুলাই তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলোঁ 10 জুলাই নে কিবা তাৰিখ আছিল আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াই কৈছিলে মই তেখেতক ৰাইজৰ হৈ অনুৰোধ কৰিছিলোঁ যে অন্তত 4000 বিঘা উচ্ছেদ কৰিছে তাৰে 500 বিঘা মাটি এক্সট্ৰাকে দি এক কথা মাটি দি হ'লেও মানুহবিলাকক সংস্থাপন দিব লাগে মুখ্যমন্ত্ৰীয়ে মোক তেতিয়া কথা দিছিলে তেওঁ কথা দিছিলে যে যিবিলাক মানুহৰ অন্য ঠাইত মাটি নাই ঘৰ নাই ভূমিহীন সেই মানুহবিলাকক মাটি দিয়া হ'ব যিবিলাক মানুহ গুচি যায় ঘৰ আছে গুচি যাব সেইবিলাকক আমি মাটি নিদিওঁ আৰু যিবিলাকৰ ঘৰ নাই সেইবিলাকটো ৰৈ যাব তেওঁলোকক আমি ক'বাত সংস্থাপিত কৰিম মই ক'লো যে 500 বিঘাটা মাটি দি তেওঁলোকক সংস্থাপিত কৰক অন্তত তেতিয়া মুখ্যমন্ত্ৰীয়ে মানি লৈছিলে কিন্তু এতিয়া এই বেঘৰ মানুহবিলাকে যাৰ ক'তো ঘৰ নাই সেইবিলাকে য'ত ৰাস্তাৰ ওপৰতে এখন চালি বনাই আছে সেই চালিখন ভাঙি দিছে ফালি দিছে টিপালখন য'ত বাচন কি কয় ৰান্ধি খাইছে বাচন বৰ্তন আছে সেইবিলাক ভাঙি দিছে পুলিচে মহিলাবিলাকক ৰাতি সন্ধিয়া হ'লে মাৰপিট কৰিছে পুৰুষ পুলিচে মুঠতে এটা সাংঘাতিক ধৰণৰ মানৰ দিনৰ অত্যাচাৰৰ নিচিনা এটা অত্যাচাৰ চলাইছে এই হ'ল হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ অত্যাচাৰ অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত এই অত্যাচাৰ বেলেগ একো কাৰণ নাই দুটাই কাৰণ এক নম্বৰ কাৰণটো হ'ল যে মুছলিম মানুহৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভোট তেওঁলোকক বেছিকৈ দিব গতিকে ঘৰ ভাঙি দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক অস্ত্ৰ ইলেকশ্যন জিকাৰ এটা অস্ত্ৰ আৰু 2 নম্বৰ কাৰণটো হ'ল আদানী আৰু আম্বানীক অসমৰ মাটি তেওঁলোকে সমজাই দিব খোজে আদানী আৰু আম্বানীৰ কাৰণে এই মাটি দিছে কোনো অসমৰ খিলঞ্জীয়া মানুহক মাটি দিবৰ কাৰণে এই মাটি উলিওৱা নাই
কিন্তু তেওঁলোকে প্ৰচাৰ কৰিছে যে এই মুছলিম সংখ্যালঘু মানুহৰ ঘৰ ভাঙি দিলেহে বোলে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা পৰিব। গতিকে আজি আপোনালোকে নিজে দেখিছে মানুহবিলাকে কেনেকৈ কান্দিছে। মানে মোৰ আৰু আচলতে ক'বলৈ কোনো বাকী নাই। এখন চৰকাৰে নিজৰ জনতাৰ ওপৰত, স্বদেশী জনতাৰ ওপৰত, বৈধ নাগৰিকৰ ওপৰত যি অত্যাচাৰ কৰিছে, ইয়াত দুৰ্ভাগ্যজনক। মই আশা কৰোঁ যে ইয়াতকৈ আৰু বেছি অত্যাচাৰ নকৰিব। মই ধুবুৰীৰ DC আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ চিফ ছেক্ৰেটাৰীক আহ্বান জনাইছোঁ যাতে য'ত মানুহবিলাকে আশ্ৰয় লৈ আছে ৰাস্তাই পদূলিয়ে, তেওঁলোকৰ টিপালবিলাক ভাঙি পেলোৱা নহয়, ফালি পেলোৱা নহয়, বাচন বৰ্তনক ভাঙি পেলোৱা বা লৈ যোৱা নহয়, আৰু মানুহক যাতে মাৰপিট কৰি নাথাকে। কাৰণ তেওঁলোক বেঘৰ, তেওঁলোকৰ যাবলৈ ক'তো ঠাই নাই। তেওঁলোক অসমৰ মানুহ, তেওঁলোক অসমৰ পুৰণি মানুহ, হয় মুছলমান মানুহ, কিন্তু তেওঁলোক অসমৰ পুৰণি মানুহ। যিবিলাকৰ বাহিৰৰ মানুহ নিশ্চয় গুচি গ'লহেঁতেন, আৰু যিবিলাক মানুহৰ বেলেগ ঠাইত মাটি আছে তেওঁলোকো গুচি গ'লহেঁতেন, কিন্তু এওঁলোকৰ নাই। গতিকে মই চৰকাৰক অত্যাচাৰ নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অহা 30 তাৰিখৰ দিনা মই নিজে এই অঞ্চলৰ ৰাইজক লৈ এবাৰ চিফ ছেক্ৰেটাৰীক লগ ধৰিম। অসমৰ মুখ্যমন্ত্ৰী চিফ ছেক্ৰেটাৰীলৈ মোৰ হাততে কিবা লিখি দি আছে। আৰু অহা 4 তাৰিখৰ দিনা মই নিজেই বিলাসীপাৰলৈ আহিম, ৰাইজক লগত লৈ DCক প্ৰশ্নটো সুধিম যে আচলতে মাটি দিয়াৰ কিবা ব্যৱস্থা কৰিছেনে নাই। অহা 4 তাৰিখে এখন গণসমাৱেশ হ'ব, আৰু তাত মই নিজেও অংশগ্ৰহণ কৰিম। আৰু আজি যিবিলাক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আছে, এই আন্দোলন মই বন্ধ কৰিবৰ কাৰণে আন্দোলনকাৰীসকলক, বিশেষকৈ আমাৰ কৃষক মুক্তিয়ে এই গোটেই আন্দোলনটোৰ নেতৃত্ব লৈ আছে, কৃষক মুক্তি সংগ্ৰাম সমিতিক মই অনুৰোধ জনাইছোঁ। তেওঁলোকে মোৰ অনুৰোধ ৰক্ষা কৰিম বুলি কৈছে। আজিৰ পৰা এই কাৰ্যসূচী বন্ধ হ'ব, এই আন্দোলন বন্ধ হ'ব। অহা 30 জুলাই তাৰিখৰ দিনা আমি চিফ ছেক্ৰেটাৰীক লগ ধৰিম, আৰু 4 আগষ্ট তাৰিখৰ দিনা আমি এক বিশাল গণসমাৱেশৰ কাৰ্যসূচী লৈ DCক আমি সুধিম যে আমাক কেতিয়া মাটি দিয়া হ'ব। মই এইখিনি কথাই ক'লোঁ, ধন্যবাদ। আজি আমাৰ কাৰ্যসূচী 11 দিন। আজি অখিল গগৈ ডাঙৰীয়া আহি আমাক ক'লে যে আমাৰ আন্দোলন আজিৰ পৰা এইটো স্থগিত ৰাখিব লাগে। আমি অহা 4 আগষ্ট তাৰিখত আমি যদি আমাৰ দাবী তেওঁলোকে গ্ৰহণ নকৰে, মানি নলয়, অখিল গগৈ নিজে কৈছে যে অহা 4 আগষ্ট তাৰিখত আমি 20,000 পাব্লিক ৰাইজক লগত লৈ আমি বিলিচিপাৰা CDC কাৰ্যালয় ঘেৰাও কৰিম, আৰু সেইদিনা আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিম। গতিকে আজিৰ পৰা যিটো অখিল গগৈ আমাক উপদেশ দিলে আমি তেওঁক সন্মান জনাইছোঁ, আৰু আজি কাৰ্যসূচী আজিৰ পৰা আমাৰ স্থগিত হ'ব। আমি 4 তাৰিখৰ পৰা আকৌ আৰম্ভ কৰিম। কি দাবীসমূহ আছিল? আমাৰ দাবী হৈছে যে চৰুৱা বাখৰাত, সন্তোষ আৰু চিৰাকুটাৰ দৰিদ্ৰ ভূমিহীন নাগৰিক উচ্ছেদ কৰা হৈছে, আৰু উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপন নিদিয়ালৈকে আমাৰ এই অনিষ্টকাল অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলাই আছিলোঁ। আমাৰ দাবী হ'ল যে যিমান দিনলৈকে চৰুৱা বাখৰাত সেই দুখীয়া উচ্ছেদিত মানুহক মাটি প্ৰদান কৰা নহ'ব, সেই 1200 পৰিয়ালক উচ্ছেদ কৰিছে, সেই 1200 পৰিয়ালক পুনৰ সংস্থাপন নিদিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আৰু আমি কৈছোঁ, আমাক যদি তেওঁলোকে তাত থাকিবলৈ দিয়া নহয়, আমাক যদি তেওঁলোকে তাত জাগা নিদিয়ে, আমাক যদি মাটি নিদিয়ে, আমাক সংস্থাপন নিদিয়ে, নহ'লে আমি আদানী গ্ৰুপকো আমি চৰুৱা বাখৰাৰ পৰা ৰাইজে সেই আদানীক তাৰ পৰা উচ্ছেদ কৰিব, আমি কৰিব লাগিবই। ৰাখিলোঁ এটা কথা যে ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি আমি 3,000-4,000 মানুহ লৈ ইয়াতে চাৰ্কুল অফিচৰ সন্মুখত আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী, আৰু 11 দিন যে আমি চলাই আছোঁ, 11 দিনে এনেকুৱা মানুহ, কাৰণ ইয়াত মানুহৰ অধিকাৰৰ কথা জড়িত হৈ আছে। আজি মানুহক এনেকুৱা পৰ্যায়লৈ ঠেলি দিছে, মানুহৰ মৌলিক অধিকাৰ নাই, মুকলি আকাশৰ তলত থাকিবলৈ দিয়া হৈছে। গতিকে মানুহ এতিয়া কোনো পৰ্যায় ক্ষোভত বহিঃপ্ৰকাশ হৈছে, মানুহ এতিয়া ক্ষোভত আছে। গতিকে এই দাবী মানি ল'ব লাগে অসম চৰকাৰে, আৰু মানুহে 35 বিঘা মাটি বিচৰা নাই, মানুহক থাকিবলৈ 1200 পৰিয়ালক থাকিবলৈ জীয়াই থাকিব ঘৰ এটা সাজি জীয়াই থাকিবলৈ 500 বিঘা মাটিহে আমি বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।